শাওন আৰু ভাদৰ আজি সংক্ৰান্তি। এই মুহূৰ্তত যেহেতু আমি মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানত উপস্থিত আছোঁ, দেখিবলৈ পোৱা গৈছে গুৰুজনাৰ জন্মস্থানতো এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। আৰু যিহেতু পবিত্ৰ ভাদ মাহ আৰম্ভ হৈছে আৰু তাৰ প্ৰাকক্ষণত আমি মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানৰ পৰিৱেশ দেখুৱাইছোঁ। এয়া হৈছে কীৰ্তন ঘৰৰ পৰিৱেশ। কীৰ্তন ঘৰত যদি চোৱা যায় দেখিব যে ভক্তপ্ৰাণ ৰাইজে তেওঁলোকে যি 18 প্ৰসংগ আজিৰ পৰা আৰম্ভ হৈছে, এয়া কীৰ্তন ঘৰৰ পৰিৱেশ। দূৰ দূৰণিৰ তীৰ্থযাত্ৰীসকলে আহি ইয়াতে তেল ধূপ নৈবেদ্য আগবঢ়াই তেওঁলোকে আশীষ গ্ৰহণ কৰিছে। আৰু পবিত্ৰ ভাদ মাহ বুলি কোৱাৰ লগে লগে এক বিশেষ বুলি কোৱা হয়, কাৰণ অসমীয়া সমাজ জীৱনৰ এক বিশেষ মাহ হৈছে ভাদ মাহ। আৰু ভাদ মাহ ধৰ্মীয় আৰু আধ্যাত্মিক জীৱনৰ এক বিশেষ মাহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰত যিহেতু আজিৰে পৰা হৰিনামেৰে মুখৰিত হৈ পৰিব, আৰু এই মুহূৰ্তত আমি কীৰ্তন ঘৰৰ পৰিৱেশ দেখুৱাইছোঁ। আৰু দৰ্শকসকলক যিহেতু বৰ্তমান সময়ত খোল প্ৰসংগ বৰ্তমান চলি আছে, আমি খোল প্ৰসংগৰ মাজলৈ লৈ গৈছোঁ। এয়া হৈছে কীৰ্তন ঘৰৰ পৰিৱেশ। আৰু এনেদৰেই খোল প্ৰসংগেৰে মুখৰিত হৈ পৰিছে কীৰ্তন ঘৰৰ চৌপাশ। আৰু যিহেতু শংকৰদেৱ গুৰুজনা যিগৰাকী গুৰুৱে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা কৰিছিল, সেইগৰাকী গুৰুৰ পবিত্ৰ জন্মস্থানত আজি শাওন আৰু ভাদ মাহৰ সংক্ৰান্তিৰ দিনটোত গুৰুজনাৰ গুণানুকীৰ্তনেৰে মুখৰিত হৈ পৰিছে। আজিৰ দিনটোতো যদি চোৱা যায় আপোনালোকে দেখিব বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰী ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটিছে, আৰু তেওঁলোকে নিজকে আধ্যাত্মিক পৰিৱেশৰ মাজত বিলীন কৰিছে, আশীষ গ্ৰহণ কৰিছে, সেৱা গ্ৰহণ কৰিছে, আৰু তেল ধূপ নৈবেদ্য আগবঢ়াই নিজৰ লগতে ৰাজ্যবাসীৰ যাতে কুশল মংগল হয় তাৰ বাবে তেওঁলোকে কীৰ্তন ঘৰত আহি আশীষ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।